সুদখোৰৰ কথাটো বহুত আচৰিত কথা যে মানুহৰ এটিএম বিলাকো সুদখোৰবিলাকে গহনাবিলাক সুদখোৰবিলাকে ৰাখি থৈ দিছে। কোনোবাই যদি 2.5 লাখ টকা লোন লৈছিলে 20 লাখ ঘূৰাই দিলে তথাপিতো চেচেই নহয়। গতিকে এইটোতো মানি ল'ব পৰা পৰ্যায় নহয়। লাইচেন্স ল'লে বছৰত 12% ইণ্টাৰেষ্ট। গতিকে এনেকুৱা যদি কোনোবাই লাইচেন্স ওলাইছে এইটো ডুপ্লিকেট লাইচেন্স হ'ব, সিহঁতৰতো জেল আৰু বেছি হ'ব। সুদত দিয়াৰ কাৰণেও জেলত যাব, লগত ডুপ্লিকেট লাইচেন্স লোৱাৰ কাৰণেও জেলত যাব। এইটোতো ডাবল লাইচেন্স হ'ব। সুদখোৰৰ কথাটো বহুত আচৰিত কথা যে মানুহৰ এটিএম বিলাকো সুদখোৰবিলাকে গহনাবিলাক সুদখোৰবিলাকে ৰাখি থৈ দিছে। কোনোবাই যদি 2.5 লাখ টকা লোন লৈছিলে 20 লাখ ঘূৰাই দিলে তথাপিতো চেচেই নহয়। গতিকে এইটোতো মানি ল'ব পৰা পৰ্যায় নহয়। লাইচেন্স ল'লে বছৰত 12% ইণ্টাৰেষ্ট। গতিকে এনেকুৱা যদি কোনোবাই লাইচেন্স ওলাইছে এইটো ডুপ্লিকেট লাইচেন্স হ'ব, সিহঁতৰতো জেল আৰু বেছি হ'ব। সুদত দিয়াৰ কাৰণেও জেলত যাব, লগত ডুপ্লিকেট লাইচেন্স লোৱাৰ কাৰণেও জেলত যাব। এইটোতো ডাবল লাইচেন্স হ'ব। সুদখোৰৰ কথাটো বহুত আচৰিত কথা যে মানুহৰ এটিএম বিলাকো সুদখোৰবিলাকে গহনাবিলাক সুদখোৰবিলাকে ৰাখি থৈ দিছে। কোনোবাই যদি 2.5 লাখ টকা লোন লৈছিলে 20 লাখ ঘূৰাই দিলে তথাপিতো চেচেই নহয়। গতিকে এইটোতো মানি ল'ব পৰা পৰ্যায় নহয়। লাইচেন্স ল'লে বছৰত 12% ইণ্টাৰেষ্ট। গতিকে এনেকুৱা যদি কোনোবাই লাইচেন্স ওলাইছে এইটো ডুপ্লিকেট লাইচেন্স হ'ব, সিহঁতৰতো জেল আৰু বেছি হ'ব। সুদত দিয়াৰ কাৰণেও জেলত যাব, লগত ডুপ্লিকেট লাইচেন্স লোৱাৰ কাৰণেও জেলত যাব। এইটোতো ডাবল লাইচেন্স হ'ব। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।